হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক ভালেই আছা আৰু নিজৰ অধ্যয়নবোৰ সঠিকভাৱে কৰি আছা। স্বাগতম জনাইছোঁ তোমালোকৰে ইউটিউব চেনেল ৰে পথলৈ। লৈ আহিছোঁ তোমালোকৰ বাবে আন এটা সহায়কাৰী ভিডিঅ'। শিক্ষাৰ্থীসকল, আজি এইটো ভিডিঅ'ত তোমালোকে ক্লাছ 7ৰ গণিত অনুশীলন কিছুমান প্ৰশ্নৰ উত্তৰবোৰ পাই যাবা। কেনেকৈ লিখিব লাগে তাকে বুজাই দিয়া। গতিকে এতিয়া আৰু দেৰি নকৰাকৈ উত্তৰসমূহ লিখি লোৱা আৰু তাৰপিছত তোমালোকে লিখিব। তোমালোকৰ মনত এক্সাৰচাইজ 6.2 আৰু তাৰ টপিক কুৱেশ্যনটো আছিলে খালী ঠাই তাৰে এ নম্বৰ আছে ত্ৰিভুজৰ অন্তৰ্ভাগত থকা কিতাপৰ কি বুলি তোমালোকৰ ইয়াতে আনচাৰ আহি গৈছে। তোমালোকৰ দেখাই দি আছে যিটো আমাক কৈছিলে অন্তৰ্ভাগত থকা অন্তৰ্ভাগত আমি গৈ আছো নেক্সট পৃষ্ঠালৈ। ইয়াৰ পিছত আছে বহিভাগত থকা ইয়াৰ এনচাৰটো চাব। বহিভাগত থকা ইয়াতে বহিভাগ লিখা আছে তাৰপিছত 2 নম্বৰ কুৱেশ্যন আছে চিত্ৰৰ পৰা এক্সৰ মান নিৰ্ণয়। অৰ্থাৎ এক্স এটা অজ্ঞাত আমি উলিয়াব লাগিব এক্সৰ ঠাইত তাত কিমান হ'ব কেনেকৈ। তাৰপৰা আমি কেইটামান চিত্ৰ আমাক দিয়া হৈছে। ইয়াতে 1 নম্বৰ লৈ 6টা চিত্ৰ আছে। এটাৰ এনচাৰবিলাক কেনেকৈ উলিয়াই দেখাই দি আছে। তোমালোকে প্ৰথমতে এইখিনি লিখি লোৱা। মই এইখিনি ইউজ কৰি দি আছো। 1 নম্বৰ এনচাৰখিনি লিখি লোৱা, তাৰপিছত 2 নম্বৰ পেজত আহিলে মই ইউজ কৰি আমাৰ সন্মুখত কুৱেশ্যন পেজ নম্বৰ তাৰ প্ৰথম চিত্ৰটো ইয়াৰ যদি আমি এনচাৰ উলিয়াবলৈ চেষ্টা কৰিম ইয়াতে আমি চাম এক্স ইকুৱেল কি হ'ব। আমাক 750 দিয়া আছিলে আৰু ইয়াতে দিয়া আছিলে 70। এই দুটা যোগ কৰি দিলেই হৈ গ'ল। কিয় আমি যোগ কৰিছিলো? আমি জানো যে বহীকোণৰ যোগ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি হয়। বহীকোণ মানে কি? যেনেকৈ এক্স ত্ৰিভুজটোৰ বাহিৰত আছে। এই কোণটোৰ যোগ এই কোণটো কিমান হ'ব? এই দূৰত থকা কোণ দুটাৰ সমান হ'ব কৰিলে। সেইকাৰণে আমি কি কৰিছো? যোগ কৰিছো আৰু এক্সৰ ভেলু আমি কিমান পাইছো? 1 পাইছো। আমাৰ এক্সৰ এক্স 1 কৰিলো 1। এতিয়া মই গৈছো তাৰ পিছৰ চিত্ৰটো এটা আছিলে 2 নম্বৰ এনচাৰটো মই ইয়াতে ইনক্লুড কৰি দিছো। চাই লোৱা এনচাৰ এইটো সহজ হৈ আছিলে। ইয়াত চোৱা বাহিৰৰ কোণটো দিয়া আছে। এইবাৰ অন্তঃকোণ এটা দিয়া নাই। তো অন্তঃকোণ যদি দিয়া নাথাকে আমি জানো বাহিৰৰ যিটো কোণ থাকে তাৰ দূৰত থকা কোণ দুটাৰ যোগ কৰিলে সমান হয়। এইবাৰ ভিতৰত কি আছিলে? 50 আৰু এক্স আছিলে। এই দুটা যোগ কৰিলো। তো বাহিৰত থকা 100 কিমান হয়? 50 লগত এক্স যোগ কৰি। এতিয়া যদি 50 লগত এক্স যোগ কৰি 100 হয়, ডেফিনেটলি এক্সৰ মান কাৰণ আমি এক্স ইকুৱেল কি লিখিছো যে 100ৰ পৰা যদি 50 মাইনাছ কৰি দিওঁ তেতিয়া মাইনাছ কি কৰিব লাগিব? এতিয়া ভিতৰত থকা কোণ আছে মাইনাছ এনচাৰ কিমান আহি পাৰিব? 50। এইটো আছিলে 2 নম্বৰ চিত্ৰৰ এনচাৰ। মই এইখিনি মচি দি আছো, তোমালোকে ধুনীয়াকৈ এতিয়া লিখিব। তাৰপিছত মই দি আছো 2 নম্বৰ পৃষ্ঠালৈ তাৰ পৰৱৰ্তী পিছৰ পৃষ্ঠালৈ তোমালোকে এইখিনি লিখি আহিব। এতিয়া চোৱা আমাৰ ইনফৰমেশ্যন আহিছে। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো তোমালোকে মানে ষ্টপ কৰি লাইক কৰি ল'বা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তেতিয়াহে তোমালোকে পৰৱৰ্তী ভিডিঅ'বিলাক পাই যাবা। আৰু যদি তোমাৰ লগৰীয়াক কাৰোবাক সহায় কৰিব বিচাৰা তেতিয়া শ্বেয়াৰ কৰিব পাৰা। তেতিয়া আহিব আমি পৰৱৰ্তী কুৱেশ্যনলৈ। ইয়াৰে চিত্ৰটো আছিলে এনেকুৱা। মই এনচাৰটো লগতে লৈ গৈছো। এইটো হৈ গ'ল আমাৰ চি নম্বৰৰ এনচাৰ। এতিয়া আমি চাই ল'ম কেনেকৈ হ'ল। ইয়াতে চোৱা ইয়াতো ভিতৰৰ কোণটো দিয়া। তো আমি জানো বাহিৰত যিটো কোণ আছিলে 125, সেইটো কি হ'ব? দূৰত থকা কোণ দুটাৰ যোগ। আমি লিখিছো 125 কি হয়? 90 আৰু এক্সৰ যোগফল। যদি আমি এক্স বিচাৰো তেতিয়া আমি কি হ'ব লাগিব? যিটো ডাঙৰ বাহিৰত কোণ আছিলে সেইটোৰ পৰা 90 মাইনাছ কৰিব লাগিব। ভিতৰৰ কোণ উলিয়াবলৈ হ'লে মাইনাছ কৰি পাম ডাঙৰটোৰ পৰা 35%। তো তাৰপিছত আমি চাম এইখিনি তোমালোকে লগতে লিখি ল'বা। তাৰপিছত আমাৰ আহিছে 3 নম্বৰ চিত্ৰটো। ইয়াৰ আমি এনচাৰটো চাই ল'ব লাগিব। তো আমাৰ এনচাৰটো এনেকুৱা ধৰণৰ। এতিয়া মই অলপ বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে চব ভিতৰৰ কোণটো দিয়া মানে যোগ কৰিব লাগিব। তো প্ৰথমতে লিখিম যে বাহিৰত যিটো 120 আছিলে ভিতৰৰ দুটা যোগ কৰি আমি যিমান হয় কিমান কৰিম। এক্স যদি উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগিব? বাহিৰৰ পৰা ভিতৰটো যোগ কৰিবলৈ কৰিব। প্ৰথমতে আমি যিটো বাহিৰত দিয়া আছিলে বাহিৰটো ভিতৰৰ দুটা যোগফল হয়, কিন্তু ভিতৰটো উলিয়াবলৈ হ'লে মানে অন্তঃকোণ উলিয়াবলৈ হ'লে বাহিৰটোৰ পৰা যোগ কৰিব লাগে। 90 আমি পাই যাম। আমাৰ এনচাৰ কিমান হ'ব? 90। তোমালোকে ধুনীয়াকৈ লিখি লোৱা। তাৰপিছত মই এইখিনি মচি দি আছো। ইয়াৰ সম্পূৰ্ণ এনচাৰটো এনেকুৱা আছে। মই এইখিনি একবাৰ মচি দি আছো, তোমালোকে লিখি লোৱা। তাৰপিছত আহি যাওঁ নেক্সট ভিডিঅ'লৈ। মই দি আছো নেক্সট ভিডিঅ'।
3 নম্বৰ আৰু এটা আছিলে চিত্ৰ আৰু আমি এনচাৰটো একেলগে চাই লওঁ। আমাৰ মুখত আহিছে এনচাৰ। ইয়াতে ই নম্বৰত চোৱা কি আছিলে, ইয়াতো ভিতৰত এক্সৰ মান দিয়া নাই, ভিতৰত মান দিয়া নাই, আমি লিখিম বাহিৰত যিটো 75 আছে সেইটো ভিতৰটা চিফ কৰিলে। এতিয়া যদি বাহিৰৰটো হয় তেতিয়া ভিতৰৰটো কেনেকৈ উলিয়াব লাগিব, বাহিৰৰটো আমি জানিলো যে 75 ভিতৰৰ দুটা চিফ কৰি দিব, ঠিক আছে। এই ভিতৰৰ যিটো এক্স আছিলে এইটো কেনেকৈ হ'ব, বাহিৰৰটোৰ পৰা বিয়োগ কৰি দিব, বিয়োগ কৰিলে আমাৰ কিমান পাই যাম 40 পাই, আমাৰ এনচাৰ কৰিব। মই তাৰপিছত চিত্ৰটো চাই লওঁ, এটা আছে তাৰপিছত চিত্ৰ ইয়াৰ এনচাৰটো চাই লওঁ। এটা আহিব আমাৰ এনচাৰ, তো আমি এনচাৰটো ইয়াৰটো চাই লওঁ, একেবাৰে সহজ আছে। ইয়াতে চব ভিতৰৰ কোনটো দিয়া নাই, চ' ভিতৰৰ কোন দিয়া নাই মানে আমি প্ৰথমতে লিখিব লাগিব যিটো বাহিৰ, ইয়াত চোৱা কিমান হ'ব 140 হ'ব, কিমান হৈ আছে আগৰটো নিচিনা হৈ আছে। চ' এইটো মই কাৰেকশ্যন কৰি দি আছো, এইখিনি ঠাইত তোমালোকে কি লিখিব লাগিব, আগৰ কুৱেশ্যনৰ ৰিপিট কৰিব। চ' এইখিনি ঠাইত তোমালোকে লিখিবা 140 ডিগ্ৰী 70 ডিগ্ৰী প্লাছ এক্স, ঠিক আছে। তাৰপিছত এইটো লাইনৰ সলনি ইয়াৰ এইটো বাদ দি তোমালোকে লিখিবা এক্স ইকুৱেল 140 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী। 140ৰ পৰা 70 বিয়োগ কৰিলে কিমান হৈ যাব, এইটো ঠাইত লিখিবা তোমালোকে 70, আমাৰ এনচাৰটো কি হৈ যাব 70। এনেকৈ লিখিলো, আমাৰ তিনিটা লাইন কাৰেকশ্যন কৰি দিছো, তোমালোকে এনেকৈ লিখিবা 140হে লিখিবা 70। তোমালোকে এইখিনি লিখি তাৰপিছত আহি যোৱা নেক্সট, নেক্সট ভিডিঅ। তিন নম্বৰ কুৱেশ্যনটো চাই লওঁ, তাৰ লগতে এনচাৰটো মই লিখি কৰি আছো, গোটেইখিনি এনচাৰ আমি চাই লওঁ। নম্বৰ কুৱেশ্যনৰ এনচাৰটো অলপ ডাঙৰ আছে, বাট বুজি ল'লে তোমালোকে ঠিক আছে। আমাৰ 3 নম্বৰ কুৱেশ্যনটো চাই লওঁ। ইয়াতে লিখিছে ত্ৰিভুজৰ বহী কোণ নৰ্মাল, বহী মানে বাহিৰত থকা কোণটো কিমান আছে 70, ইয়াৰে অন্তঃকোণ দূৰৱৰ্তী অন্তঃকোণ এটা দিছে 25 ডিগ্ৰী, ভিতৰৰ এটা দিয়া আছে আৰু বাহিৰৰ এটা দিয়া আছে। আমাক কৈছে এতিয়া দূৰৱৰ্তী অন্তঃকোণ, এতিয়া ভিতৰৰ কোণটো কিমান হ'ব, আমি জানো ভিতৰৰ কোণটো বাহিৰ ওলাবলৈ বিয়োগ কৰিব লাগিব, কাৰণ দেখি ল'ম কি কি দিয়া আছে। বহীখন বাহিৰত থকা কোণ 70 ডিগ্ৰী, এটা অন্তঃকোণ এটা ভিতৰত থকা কোণ 25 ডিগ্ৰী। এতিয়া আমি ধৰি লৈছো আৰু এটা অন্তঃকোণ যেনেকৈ আগতে এক্স দিয়া থাকে এনেকৈ আমি এক্স বুলি লৈ লৈছো। এতিয়া আমি কি জানো যে বহী কোণৰ দিছো ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমান, বহী মানে বাহিৰত কিমান আছিলে 70 আৰু ভিতৰত থকা কোণ দুটাৰ সমান হ'ব, এটা 25 আৰু এটা এক্স আমি ধৰি লৈছো। এতিয়া এক্স মানে ভিতৰৰ অন্তঃকোণটো কি হ'ব, বাহিৰটোৰ পৰা বিয়োগ কৰিব লাগিব, চ' বিয়োগ কৰিলে আমি কিমান পাই যাম 45। চ' মানে আমাৰ এনচাৰ কি হৈছে, দূৰৱৰ্তী অন্তঃকোণ কিমান হৈ যায় 45 ডিগ্ৰী। চ' এইটো আমাৰ এইখিনি তোমালোকে লিখি ল'বা। মই নেক্সট কুৱেশ্যনটো একেবাৰে চাই লোৱা, তাৰপিছত লিখি ল'ম। তো ইয়াতে আমাৰ 4 নম্বৰ কুৱেশ্যনটো অলপ এনচাৰটো আমি লৈ লৈছো, এইখিনি একেবাৰে চাই লোৱা, তাৰপিছত তোমালোকে লিখি ল'বা। ইয়াত দি আছে ত্ৰিভুজ এটাৰ বহী কোণ, ত্ৰিভুজ এটাৰ বহী কোণত মানে বাহিৰত যিটো কোণ আছে সেইটো কোণৰ কাৰণে অন্তঃকোণ ভিতৰৰ কোণ দুটা কিমান দি আছে, এটা 60 আৰু এটা 80। এতিয়া বাহিৰত যিটো কোণ আছিলে ভিতৰতো দুটা দি দিছে, এটা কৈছে অন্তঃকোণ দুটা, অন্ত মানে ভিতৰৰ কোণ, এতিয়া বাহিৰত কিমান, আমি একেবাৰে সহজ দেখি দিয়া আছে দূৰৱৰ্তী অন্তঃকোণ দুটা ধৰি লৈছো, বাহিৰতো দিয়া নাই, বাহিৰতো এক্স বুলি ধৰি ল'ম। তাৰপিছত মই বুজাই আছো, তোমালোকে এইখিনি প্ৰথমতে লিখি লোৱা, মই ড্ৰয়িংখিনি লিখি দিছো। তো এইখিনি লিখি তাৰপিছত আহি যোৱা নেক্সট পেজলৈ, মই গৈছো নেক্সট পেজত। আমাৰ সন্মুখত তাৰপিছত এনচাৰখিনি এইটো চাই লোৱা। এতিয়া বহীখনৰ যুগ আমি জানো, বহীখনৰ যুগ অন্তৰ্ভুক্তি দূৰৱৰ্তী অন্তঃকোণ দুটা, সেইকাৰণে বহী যিটো বাহিৰত কোণ ওলাব লাগে, কি কৰিম বাহিৰত আমি এক্স বুলি ধৰি লৈছিলো, ভিতৰত দুটা যোগ কৰিলে হৈ যায়। তো এক্সৰ যোগ কৰিলে কিমান পাই যাম, এক্স গ'লো 140, অৰ্থাৎ আমাৰ বহীখনৰ মান কিমান হ'ব 140। চ' এইটো আমাৰ আৰ্গুমেণ্ট এনচাৰ 140। তোমালোকে লিখি ল'বা, মই ড্ৰয়িংখিনি ইউজ কৰি দিছো। তাৰপিছত একেবাৰে কুৱেশ্যন নম্বৰ 5টো কৰি দিছো। চ' কুৱেশ্যন নম্বৰ 5টো এনেকুৱা আছে, কুৱেশ্যন নম্বৰ 5ৰ এনচাৰটো এনচাৰ ইউজ কৰি লোৱা। কুৱেশ্যন নম্বৰ 5 এইখিনি বুজাই দি আছো।
ইয়াতে বহীকোণ দিয়া আছে, বাহিৰত কোণ কিমান আছে 114 ডিগ্ৰী। তো ইয়াতে কৈছে এটা দূৰৱৰ্তী অন্তকোণ, অন্ত মানে ভিতৰৰ কোণ কিমান আছে 45 এটা দি আছে। এতিয়া আনটো কিমান হ'ব, ভিতৰতো দুটা কোণ থাকে, চ' আনটো দিব দূৰত দুটা কোণ থাকে। এতিয়া আমি লিখি লম কি দি আছে, যে বাহিৰত থকা কোণ দি আছে 144 ডিগ্ৰী, অন্ত মানে ভিতৰত থকা এটা দি আছে 25। এতিয়া আনটো আৰু এটা কি বুলি লৈছে, এক্স বুলি লৈ লৈছে, সেইটো দিয়া নাছে। এতিয়া আমি কি জানো, এইখিনি লিখি ল'ম যে বহীখনৰ যি অন্তৰ্বৰ্তী দূৰৱৰ্তী অন্তটো দুটা সমান, বাহিৰত যদি 145 আছে তো এই দুটা সমান হ'ব, আৰু এটা আমি এক্স বুলি লৈ লৈছো। এতিয়া অন্তকোণ যেতিয়া আমাৰ এক্স কি বুলি ভাবিছো, এক্স কি লিখিলো অন্ত ভিতৰৰ, চ' এক্স যদি অন্ত হয় আৰু এইটো পাবলৈ কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। চ' ক্লিক কৰিলে কিমান থাকিব 119 ডিগ্ৰী, 119 ডিগ্ৰী। আমাৰ এনচাৰটো এইটো। কোনখিনি ৰচি দি আছে মই কোনখিনি তোমালোকে ধুনীয়াকৈ লিখি লওঁ। লিখাৰ পিছত আমি যাম পৰৱৰ্তী পৃষ্ঠালৈ। তো ইয়াতে কুৱেশ্যন নম্বৰ 6 আহিলে, 6ৰ এনচাৰটো চাই লওঁ। ইয়াত এনচাৰ আমাৰ 6 নম্বৰ। ইয়াতে লিখিছে বহীকোণৰ বিপৰীত অন্তকোণ দুটা, ইয়াতো অন্ত মানে ভিতৰৰ কোণ দুটা দি আছে। তেওঁ কৈছিলে বহীকোণৰ জোখ কিমান, বাহিৰত থকা, তো আমি একেবাৰে সহজ নাই। ইয়াতে লিখিছে দূৰৱৰ্তী অন্তকোণক বিপৰীত কোণ বুলি কোৱা হয়। ইয়াতে যিটো লিখা আছে বিপৰীত কোণ, বিপৰীত মানে কি বুজায়, অন্তকোণকেই বুজায় বুলি কৈছে। তো আমি লিখি লৈছো বাহিৰত বিপৰীত অন্তস্থ কোণ দুটা কিমান আছে, এটা 45 আৰু এটা 45। এতিয়া বাহিৰত যিটো কোণ দিয়া নাই, সেইকাৰণে আমি কি লিখিলো, ধৰি ললো এক্স। এতিয়া আমি বহীকোণৰ জোখ ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ সমান হয়, মানে বাহিৰত যদি আমি এক্স বুলি ধৰি লৈছো, তো ভিতৰত দুটা যোগ কৰিলে আমি বাহিৰত এতিয়া এক্সৰ ভেলু কিমান হলো 90, মানে কি হ'ব আমাৰ বহীকোণৰ জোখ। সহজ আছিলে এইটো। এটি আছিলে ক্লাছ 7 6.2 এনচাৰ। ইয়াৰ আগৰ ভিডিঅ' বিলাকত আমি 6.1 এনচাৰ আলোচনা কৰিছো। তোমালোকে সেইবোৰ আমাৰ যি ৰেকৰ্ড চেনেল আছে, তাৰ তোমালোকে ক্লাছ 7 প্লে লিষ্টত গৈ চাব পাৰা, বা মই ইয়াতো ভিডিঅ' এতিয়া শেষত আমি মই দি দিম, তোমালোকে স্ক্ৰীণতো পাই যাবা এইটো ভিডিঅ' স্ক্ৰীণত, ঠিক আছে না? তো আশা কৰিছো এইটো ভিডিঅ' তোমালোকে মই এইখিনি ভিডিঅ' দি আছো, তোমালোকে লাইক শ্বেয়াৰ কৰিবা আৰু লগ পাম। তাৰপিছত আৰু ধুনীয়া ভিডিঅ' বিলাক আছে, ভাল ভিডিঅ' বিলাক আহি থাকিব, চাই এইখিনি বস্তু দি আছে, তোমালোকে এইখিনি লিখিম। ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টোৱে যদি তোমাক অলপো সহায় কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰা যদি এতিয়াও কৰা নাই, পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ, আৰু তোমালোকৰ বন্ধুসকলকো সহায় কৰা ভিডিঅ'টি শ্বেয়াৰ কৰি। থেংকছ ফৰ ৱাচিং, হেভ গুড টাইমছ।